হয়, মই এই মুহূৰ্তত উপস্থিত আছো ঢিঙৰ বেছামাৰী এম আই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু এই বেছামাৰী এম আই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ভূগোল বিষয়ৰ পৰীক্ষা আছিল। কিন্তু দেখা গৈছে যে ইয়াত বৰ্তমানলৈকে প্ৰায় 9:45 হৈ গৈছে, কিন্তু এতিয়ালৈকে যিজন অধ্যক্ষ দায়িত্বত থকা অধ্যক্ষ ছাদিক আনোৱাৰ তেওঁ আহি উপস্থিত হোৱা নাই, যাৰ বাবে প্ৰায় 5খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ পৰা বঞ্চিত হ'ব। এজন শিক্ষক আছে, আপোনাৰ বিদ্যালয় কোনখন আছিলে? মোৰ স্কুলৰ নাম জ্ঞানদীপ বিদ্যাপীঠ। আপোনাৰ নাম কি? মোৰ নাম মতিউৰ ৰহমান। কি হৈছে আচলতে? আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ভূগোল বিষয়ৰ পৰীক্ষা আছিল। ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হয়, আগবেলা আছিল। আমাৰ অধ্যক্ষজনে সদায় আমাৰ ইয়াৰ পৰা প্ৰশ্ন নি পেলাই আমি আমাৰ স্কুলত পৰীক্ষা পাতো, কিন্তু এতিয়ালৈকে তেওঁ আহি পেলাই স্কুলত উপস্থিত হোৱা নাই, যাৰ কাৰণে আমি পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই। এই সম্পৰ্কে মই জিলা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছো, জিতেন হাজৰিকা ছাৰক। তেখেতে আয়াস ছাৰক অৱগত কৰিছে বুলি কৈছে। গতিকে এতিয়ালৈকে আমাৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই। আমাৰ এই চেণ্টাৰ স্কুলৰ অধীনত 5টা ফিডাৰ স্কুল আছে, তেওঁ এতিয়ালৈকে আহি স্কুল পোৱা নাই। গতিকে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ তেওঁ হেতালি খেলিছে। তেওঁ কৰ্তব্য পালন কৰা নাই, দায়িত্ব পালন কৰা নাই, তেওঁ কৰ্তব্যত গাফিলতি কৰিছে। গতিকে চৰকাৰক মই এই বুলি দাবী জনাম, তেওঁৰ অনতিপলমে তেওঁক এই দায়িত্বৰ পৰা অপসাৰিত কৰি নতুন এজন প্ৰিন্সিপাল এই পদত নিযুক্তি কৰে যেন, আৰু তেওঁক ইয়াৰ পৰা যে সাসপেনশন কৰে, ডিসচার্জ কৰে। আপোনালোকে যোগাযোগ কৰিছে না নাই? তেওঁৰ লগত যোগাযোগ কৰিছো, কেইবাবাৰো ফোন মাৰিছো। আমাৰ স্কুলৰ চকীদাৰ আছে কাদিৰ, তেওঁ 9 বাৰ ফোন মাৰিছে, ধৰা নাই। আমাৰ মহিবুৰ দাই ফোন মাৰিছে, ধৰা নাই। কেৰাণী আছে, মই নিজে মাৰিছো, ধৰা নাই। আৰু জিতেন হাজৰিকা ছাৰক মই নাম্বাৰটো দিছো, তেওঁ মাৰিছে, ফোন ধৰা নাই। উপাধ্যক্ষ আহিছে না নাই? উপাধ্যক্ষ এতিয়ালৈকে অহা নাই, তেওঁ দায়িত্ব দিয়া নাই কাৰণে তেওঁ অহা নাই। হয়, দেখা গৈছে যে ইয়াত যিবোৰ ছাত্ৰ ছাত্ৰী আছে, এতিয়া এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? মই নিউজ লাইভৰ দৰ্শকক এটা দৃশ্য দেখুৱাব বিচাৰিছো। এই অধ্যক্ষৰ কোঠা এই তলা মাৰা হৈ আছে, আৰু ইয়াতে প্ৰশ্ন কাকত আছে, আৰু যাৰ কাৰণে এই 5খনকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বঞ্চিত হ'ব। এতিয়া প্ৰায় 9:45 হৈ গ'ল, কিন্তু এতিয়ালৈকে কিন্তু অধ্যক্ষগৰাকী আহি উপস্থিত হোৱা নাই। এই ছাত্ৰ ছাত্ৰীসকল কি হ'ব চাওক, আমি সেই দৃশ্য আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ লৈছো। আমি চাওঁ আৰু লোক আছে, আমি তেওঁলোকৰ বক্তব্য ল'বলৈ চেষ্টা কৰিম। দেখা গৈছে যে বিদ্যালয়ৰ যদি কোনোবা আছে, শিক্ষক আছে বা শিক্ষয়িত্ৰী আছে, আমি তেখেতসকলৰ মতামত ল'বলৈ চেষ্টা কৰিম। এইফালে হওকচোন অকণমান। আপুনি এই বিদ্যালয়ৰ কি কৰ্মচাৰী? মই উচ্চ বৰ্গ সহায়ক। হয়, কি হৈছে আজি আপোনালোকৰ বিদ্যালয়ত এতিয়া? নাই, এতিয়া যিটো দেখা পালো আৰু প্ৰশ্নৰ সময়মতে প্ৰশ্ন দিব পৰা নাই, সেইটোৱে আৰু। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? এইটোতো অসুবিধাই হৈছে। আপুনি যোগাযোগ কৰিছেনে? প্ৰিন্সিপাল ছাৰৰ লগতো যোগাযোগ কৰিছো। তেওঁ কি কয়? তো গাড়ী পামচাৰ হৈছে, তেওঁ আহিব পৰা নাই, আহি আছে বুলি কৈছে। গাড়ী পামচাৰ হৈছে? ক'ত হৈছে পামচাৰ? ৰাস্তাত হৈছে বুলি কৈছে। হয়, এটা অজুহাত আচলতে ক'ব লাগিব যে এটা অজুহাত দেখুৱাইছে যে তেওঁৰ গাড়ী বেয়া হৈছে। এইটো মিছা কথা, কাৰণ কোনেও এইটো বিশ্বাস কৰিব পৰা নাই। গতিকে এই ক্ষেত্ৰত দেখা গৈছে যে বিদ্যালয়ৰ যিসকল অন্যান্য শিক্ষক আছে, তেওঁলোক কিন্তু কেমেৰা সন্মুখত আহিবলৈ তেওঁলোকে দ্বিধাবোধ কৰিছে, কিয় নাজানো। কিন্তু যিয়ে নহওক, শিক্ষা বিভাগে হওক, চৰকাৰে হওক, মুখ্যমন্ত্ৰী হওক, এই যি অৱস্থাৰ সৃষ্টি কৰিছে এই বিদ্যালয়খনত, শিক্ষাৰ পৰা যিসকল বঞ্চিত হ'ব, পৰীক্ষাৰ পৰা বঞ্চিত হ'ব যিসকল ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? ছাত্ৰ ছাত্ৰীৰ জীৱনৰ কিয় হেতালি খেলিছে, এক প্ৰশ্ন উত্থাপন হৈছে। নিশ্চয় এই ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে এইগৰাকী অধ্যক্ষ যিজন আছে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব, আৰু পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় সেয়া আমি সময়ত জানিব পাৰিম।